জানিবলগীয়া বুজিবলগীয়া শিকিবলগীয়া মানুহৰ মৃত্যুৰ আগমুহূৰ্তলৈকে ওলাই থাকে। নমস্কাৰ, মোৰ চেনেললৈ সকলোকে সাদৰে স্বাগতম জনাইছোঁ। ভাবিলোঁ এটা ভিডিঅ' কৰোঁ, আমাৰ সেউজীয়া পৃথিৱীখন এটা প্লে'লিষ্ট তৈয়াৰ কৰিম, যিটো প্লে'লিষ্টৰ নাম দিম সেউজীয়া আমাৰ সেউজীয়া পৃথিৱীখন। আৰু সেই প্লে'লিষ্টত অকল আমাৰ বাৰীৰ মানে শাকনি বাৰীৰ খেতিবোৰ দেখোন। আগত এনেকুৱাই 2-3টা ভিডিঅ' কৰা গৈছে আমাৰ সেউজীয়া পৃথিৱীখন 1, 2, 3ৰে। এই এনেকুৱাকৈ আৰু ভিডিঅ' বনালে প্লে'লিষ্ট এটা বনাই ল'ম আৰু গোটেই ভিডিঅ'বোৰ সেই প্লে'লিষ্টটোত দি দিম, আপোনালোকে চাব পাৰিব আমাৰ সেউজীয়া পৃথিৱীখন নামেৰে। এতিয়া মই আছোঁ আমাৰ জাতিলাওৰ হেন্দালিখনৰ তলত। আৰু জাতিলাও হেন্দালিখনৰ তলত যেতিয়া জাতিলাও দিছিলোঁ তেতিয়া এনেই থকাতকৈ ভাবিলোঁ এইবোৰ দেখিছে গোমধান বা মাকৈ দি থৈ দিছিলোঁ গৰুৰ কাৰণে, একদম ইয়াৰ পৰাই আছিল। কিন্তু এইবোৰ প্ৰথমতে যেতিয়া এইখিনি চফা কৰিব হৈছিল তেতিয়া এইখিনি কাটি খোৱালোঁ, এতিয়া এইখিনি আছে। তথাপিও কিছু পাতল কৰি দিলোঁ, কিন্তু পাতল কৰোঁতে গৰুৱে খাওঁতে এইখিনি ফুলি গ'ল। ফুলি যোৱাবোৰ দেখিছেনে কিমান ধুনীয়া হৈছে, মাকৈবোৰ চব ডাঙৰ হৈছে। এইবোৰ গৰুৰ কাৰণে দিছিলোঁ, আচলতে মানুহৰ কাৰণে দিয়া নাছিলোঁ, গৰু ঘাঁহৰ কাৰণে। এইবোৰ কিমান ডাঙৰ হৈছে, আজি এসপ্তাহমান হৈছেহে ওলোৱা, ইয়াতে ইমান ডাঙৰ হ'ব যথেষ্ট। এইটো এটা ডাঙৰ মাকৈ দেখা গৈছে, পুৰত হ'ব বহুত বাকী আছে। কালি এটা কোমলীয়া খাই চালোঁ মই, যথেষ্ট সোৱাদ, মিঠা হৈছে। কোমলীয়া মাকৈ খাই পাইছেনে নাজানো, আপোনালোকে খাই চাব তেতিয়া গম পাব। একদম কোমলীয়া, আপোনাৰ কেনেকুৱা চাইজৰ খাব লাগে কৈ দিছোঁ। এইটো দেখিছেনে, এইটো ডাঙৰে যথেষ্ট, ইয়াতকৈও সৰু হ'ব লাগে, একদম পানী কোমলীয়া। এইটো এনেকুৱা চাইজৰ মাকৈবোৰ বাকলিটো এৰুৱাব আৰু খাই দিব, একো চাফা চিকুণ কৰিব প্ৰয়োজন নাথাকে, বাকলিটো কভাৰ থাকেই। গতিকে সেয়া জাতিলাও হেন্দালিখনত তলত মাকৈ খেতি কেনেকৈ কৰিছে সেইখিনি দেখুৱাই দিলোঁ। এইখিনি মাকৈ খেতি বুলি নহয়, এইখিনি গৰুৰ কাৰণে দিছিলোঁ। আৰু এছে জাতিলাও ডাঙৰে হৈছে যথেষ্ট, কাটিব লাগিছিলে, আজি কটা নহ'ল। এইফালে এই কলি এনেকৈ কিছু জাতিলাও আছে, আৰু জাতিলাওবোৰ মাকৈৰ মাজতে সোমাই আছে। এইটো ইয়াৰ বিষয়ে কৈ দিওঁ অকণমান। এই জাতিলাওৰ প্ৰজাতিটো ইষ্ট ৱেষ্ট মানে পূব পশ্চিম, ইষ্ট ৱেষ্ট কোম্পানীৰ গদা নামটো জাতিলাওৰ পেকেটটোৰ নাম। একদম দাম কম, আপোনাৰ 60 টকা 70 টকা পেকেট ল'ব। 42টা গুটি থাকে, আৰু 42টা গুটিত আপোনাৰ 2 বিঘা মাটিৰ হেন্দালি কভাৰ কৰে। বহুতে হয়তো ভাবিব 42টা গুটিতনো 2 বিঘা মাটি যায়নে, কিন্তু সেইটো কথা নহয়। 42টা গুটিৰে আপোনাৰ পুলি 42টা যদি ওলাই যায় বা 40টা ওলায়, তেতিয়াও 2 বিঘা মাটি কভাৰ কৰিব। গতিকে এনেই ঘনকৈ দি গছ বেছি কৰাতকৈ পাতলকৈ দিব, সদায় বস্তুবোৰ ভালকৈ লাগিব। এইটো গদা, ইয়াৰ গুটিৰ নাম, আৰু কোম্পানীটো হৈছে ইষ্ট ৱেষ্ট। জাতিলাওবোৰ সুন্দৰ হয় দেখিবলৈ। ইয়াত পানী দিয়া হোৱা নাই কাৰণে এনেকুৱা ৰং হৈছে, ইয়াতকৈও আৰু উজ্জ্বল ৰং। এইবোৰ দেখিছে লাইট ৰং, এই কলিবোৰ চাওক একদম লাইট ৰং জিলিকি আছে, চাওক ওচৰৰ পৰা দেখাই দিছোঁ। এনেকুৱা ইয়াতকৈও আৰু জিলিকনি আহিব। গতিকে এইখন জাতিলাওৰ খেতি। আৰু ইয়াৰ পাছত এইফালে কাষত আছে তিতা কেৰেলাৰ খেতি। এয়াও হাইব্ৰিড প্ৰজাতিৰ তিতা কেৰেলা। এই দেখিছে এনেকৈ যথেষ্ট ডাঙৰ এখন হেন্দালি আছে। এইবোৰ হাইব্ৰিড প্ৰজাতিৰ কেৰেলা হয়। এইবোৰ কেৰেলা আপোনাৰ ৰোৱাৰ এমাহমানৰ পাছৰ পৰা ফুলিবলৈ আৰম্ভ কৰে। এই কেৰেলাবোৰ চুটি। এই চুটি কেৰেলাটো আৰু বিভিন্ন প্ৰজাতি আছে, কিন্তু এইটো চুটিৰো অকণমান ডাঙৰটো। এনেকুৱাটো কৰিব লাগে সদায়। ইয়াৰ কি হয়, ৱেটটো পায় আপুনি। এইটো দেখুৱাইছোঁ চাওক, ইয়াতকৈ আৰু অকণমান ডাঙৰ হ'ব। ডাঙৰ মানে দীঘল নহয়, ই শকত হ'ব। এনেকুৱা শকত এটা দেখুৱাই দিছোঁ, ৰ'ব। যোৱাকালি নহয়, পৰহি দিনাখন ছিঙা গ'ল, সেইটো কাৰণে যাৰ কাৰণে পুৰত কেৰেলা নাই। এইবোৰ দেখিছে, এইটো এটা পুৰত কেৰেলা পাইছোঁ। এইটো জোখত ছিঙিলে ভাল হয়, আপোনাৰ গ্ৰাহকৰ কিনিবলৈ সুবিধা হয়। আৰু আগতে ডাঙৰ কেৰেলাবোৰ খুব বিক্ৰী হৈছিলে। আজিকালি মানুহে তিতা কেৰেলা এটা কাটিলে বেছি হৈ যায় কিছুমান ঘৰত, কিছুমানে খাব নোখোজে। সেইটো কাৰণে এই সৰু কেৰেলাৰ প্ৰজাতিবোৰ বেছি পচন্দ কৰে। এইটো চাওক, একেলগে 2-3টা আছে, দেখিবলৈও সুন্দৰ। আৰু ধৰক ঘৰত 2টা মানুহে খায়, 2টা কেৰেলা ভাজিলেই হৈ যায়, তেনেকুৱা এটা কথা, য'ত পেলনি নাযায়। সেইটো কাৰণে আজিকালি এই সৰু কেৰেলাৰ প্ৰজাতিবোৰ গ্ৰাহকে পচন্দ কৰে। আৰু এইবোৰ কৈছোঁৱে পুলি
গজি ওলোৱাৰ বা পুলিবোৰ যদি পচাই ৰাখে তেতিয়া পচাই ৰখা পুলি যদি আপুনি ৰুৱে এমাহৰ ভিতৰত এই কেৰেলা লাগিবলৈ আৰম্ভ কৰে। আৰু যদি ডাইৰেক্ট গুটি দিয়ে আপুনি খলিত তেতিয়া আপোনাৰ 1.5 মাহৰ পাছত ফুলিব। কিন্তু পচাই ৰাখিলে 15 দিন 20 দিন এডভান্স হয় আপোনাৰ। এই মাকৈবোৰ চাওক, তাকে ভাবিলোঁ অকণমান ভিডিঅ' আপোনালোকক দেখুৱাওঁ, কাটকুট নকৰোঁ কোনো ভিডিঅ'টো। সেই ভিডিঅ'টো মোৰ নিয়ৰ এক স্বপ্ন ইউটিউব চেনেলৰ আমাৰ সেউজীয়া পৃথিৱীখন নামৰ যিটো প্লে'লিষ্ট হ'ব সেই প্লে'লিষ্টতে থাকিব। আপোনালোকে যেতিয়া হ'লেও চাব পাৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ। আপোনালোকক জনোৱাৰ উপৰিও আৰু যিসকলে নাজানে কিছুমান ভিডিঅ' কিছুমান শাক পাচলি খেতিৰ বিষয়ে যিমান পাৰোঁ মই জনাখিনিহে জনাবলৈ চেষ্টা কৰিম। হয়তো জানিবলগীয়া, বুজিবলগীয়া, শিকিবলগীয়া মানুহৰ মৃত্যুৰ আগমুহূৰ্তলৈকে ওলাই থাকে। গতিকে সকলো জানো বুলিতো ক'ব নোৱাৰোঁ। যিখিনি মই জানো সেইখিনি আপোনালোকক ক'ম, আপোনালোকে জনাখিনি ক'ব, পৰামৰ্শ দিব। কিছুমান বেমাৰ আমি কেতিয়াবা নিজেই নাজানো, নিজেই নুবুজোঁ। গতিকে ভিডিঅ'বোৰ চালে হয়তো আপোনালোকেও বুজি পাব কি বেমাৰ হৈ আছে, হয়তো আপোনালোকে জনাবও পাৰিব যিসকলে জানে বা অৱগত। সেইটোৱে আছিল এটা আমাৰ শাকনি বাৰীৰ পৰা কৰা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। লগতে কিছু জনা কথা, মই জনা কথা, আপোনালোকে নজনা কথা হয়তো অৱগত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পাৰে যদি ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।